হে গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু আজি পূজা চাব যাবৰ কাৰণে ৰেডি হৈ আছোঁ। এতিয়া পূজা চাব যাম। আৰু গাইছ মই ইয়াত দিন দিপৰা মানে ৰ'দে ৰ'দে যাই আছোঁ পূজা চাবৰ কাৰণে। এতিয়া বৰ্তমান 4:30 মান হৈছে। পূৰা ৰ'দ চকচোন, ৰ'দ কেনেকৈ ৰ'দ উলিয়াই আছে। আৰু চকত 2 মিনিট 3 মিনিট মান টেম্পু ৰখাৰ পিছত পাই গ'লোঁ টেম্পু। এতিয়া যাই আছোঁ বৰমা। আৰু আহি পালোঁ বৰমাৰ পূজা এখানে আহিছে মেইন গেট। আৰু গাইছ এতিয়া ধুনীয়াকৈ আকৌ বস্তুৱে নাই। মে বি জুবিনদাৰ কাৰণে পূজা সেমেকা হৈছে আৰু ইয়াতে বুলি নহয়, চব জেগাতে হৈছে চাগে। সেইকাৰণে আপোনালোকক ৰাতি এতিয়া কিবা এটা খাবৰ কাৰণে আহিলোঁ, মানে কিবা এটা মানে ফুচকাই খাই লওঁ। বেলেগতো আকৌ খাব লগা বস্তু নাই ইয়াতে। আৰু ফুচকা খাই দিয়া উঠি কিনে আহি গ'লোঁ কুঁহিয়াৰৰ ৰস খাবৰ কাৰণে, মানে এইও এক গিলাচ খাই ল'লোঁ। আৰু খাই দিয়া আহি গ'লোঁ এতিয়া টেম্পুত উঠিবৰ কাৰণে। এতিয়া ঘৰত যাই আছোঁ, মানে দেৰি হৈছেতো। আৰু আমাৰ ঘৰত বেলেগ মানুহ নাই, আজি ফাদাৰ আৰু মই। সেইকাৰণে অলপমান মাছ লৈ ল'লোঁ ৰাতিৰ কাৰণে। আৰু মাছ লৈ কিনে এই ৰাতি আন্ধাৰে মুন্ধাৰে যাই আছোঁ এতিয়া চাইকেল চলাই ঘৰত। কিবাকে ঘৰটো পালোঁ দিয়ক গাইছ। আৰু মানে মই গম পাইছোঁ আজিৰ ব্লগটো অলপমান শ্বৰ্ট হৈছে, হ'লেও উপায় নাই গাইছ। মানে দেখাব লগা একো নাই। ডেটছ ফৰ টুডে, চি ইউ চুন।